হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 6 ম্যাথমেটিক্সৰ চেপ্টাৰ 6 টো আলোচনা কৰি আছিলো হয়নে। আমি আগৰ ক্লাছটোত ওয়ার্কআউট 6.1 টো কৰাৰ আগতে আমি যিমান বিলাক ইম্পৰ্টেন্ট বিষয় জানিব লাগে সকলো বিলাক আমি আলোচনা কৰিলো। যদি তোমালোকে সেই ক্লাছ কেইটা কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এতিয়া চোৱাচোন 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে কৰি চাও আহা কৈছে হয়নে। 6.1 যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 6 cm আৰু 20 cm হয় তেন্তে আয়তটোৰ পৰিসীমা উলিওৱা বুলি কৈছে। যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 6 cm আৰু 20 cm হয় তেন্তে আয়তটো কি উলিয়াব কৈছে, পৰিসীমা উলিয়াব কৈছে হয়নে। একেবাৰে সহজ হয়। আমি যেহেতু দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়াই আছে, আমি কি প্ৰয়োগ কৰিব লাগিব, ইয়াত আয়তৰ পৰিসীমা সূত্ৰটো ব্যৱহাৰ কৰিলেই হৈ যাব হয়নে। এতিয়া আমি কৰো আহাচোন। প্ৰথমে লিখিবা দিয়া আছে হয়নে, দিয়া আছে দৈৰ্ঘ্য কিমান দিয়া আছে 60 cm আৰু প্ৰস্থ কিমান দিয়া আছে 20 cm হয়নে। এতিয়া তোমালোকে লিখিবা যে আমি জানো যে আয়তৰ পৰিসীমা হয়নে, আয়তৰ পৰিসীমা কি আছিলে 2 into দৈৰ্ঘ্য যোগ কি হয় প্ৰস্থ হয়নে। আশা কৰো সকলোৱে ইমানলৈকে বুজি পাইছা। এতিয়া চোৱা 2 into দৈৰ্ঘ্যটো কিমান আছে 60 cm প্লাস প্ৰস্থটো কিমান আছে 20 cm। এতিয়া 2 into 60 আৰু 20 যোগ কৰিলে কিমান হ'ব 80 cm হয়নে। এতিয়া 8 দুগুণ কিমান হ'ব 16 হয়নে, 160 cm। এতেকে আমি আয়তটোৰ পৰিসীমা কিমান পালো 160 cm। একেবাৰে সহজ আছিলে হয়নে। এতিয়া তোমালোকে এইটো কৰি লোৱা, তাৰ পিছত আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰিম। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে। যদি আয়তাকৃতিৰ মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ হয় তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা বুলি কৈছে। যদি আয়তাকৃতিৰ মজিয়া এখনৰ পৰিসীমা কিমান দি আছে 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য কিমান দি আছে 150 মিটাৰ হয়নে, তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা বুলি কৈছে। তেন্তে আমি মজিয়াখনৰ কি উলিয়াব লাগে প্ৰস্থ উলিয়াব লাগে। এতিয়া তোমালোকে কি দিয়া আছে লিখি লোৱা। দিয়া আছে বুলি লিখিবা, দিয়া আছে আয়তাকৃতিৰ মজিয়াখনৰ পৰিসীমা কিমান হ'ব 400 মিটাৰ। ইয়াৰ দৈৰ্ঘ্য হয়নে, ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব, এতিয়া তোমালোকে আয়তাকৃতিৰ মজিয়াখনৰ দৈৰ্ঘ্য কিমান দিয়া আছে 150 মিটাৰ। এতিয়া আমি কি উলিয়াব লাগে আয়তাকৃতিৰ মজিয়াখনৰ প্ৰস্থ হয়নে, প্ৰস্থটো কি হ'ব কুৱেশ্চন মাৰ্ক। এটা লিখিবা যে আমি জানো যে 2 into দৈৰ্ঘ্য যোগ প্ৰস্থ ইকুৱেল টু কি হ'ব আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা কি হয় 2 into দৈৰ্ঘ্য যোগ প্ৰস্থ হয়নে।
এতিয়া চোৱাচোন আমাক কি উলিয়াব লাগে প্ৰস্থ উলিয়াব লাগে হয়নে 2 into দৈৰ্ঘ্যটো আমাক দি আছে কিমান দি আছে 150 প্লাস প্ৰস্থ আয়তৰ পৰিসীমাটো আমাক কিমান দি আছে 400 মিটাৰ হয়নে 400 মিটাৰ এতিয়া তোমালোকৰ বীজগণিতীয় নিয়ম অনুসৰি যেতিয়া যিকোনো সংখ্যা লেফট সাইডৰ পৰা ৰাইট সাইডে যায় তেতিয়া পূৰণ হলে মানে ৰাইট সাইডে কি হৈ যায় হৰণ হৈ যায় আৰু হৰণ হৈ থাকিলে ৰাইট সাইডে গলে মানে কি হৈ যাব পূৰণ হ'ব আৰু যোগ থাকিলে মানে ৰাইট সাইডে গলে মানে বিয়োগ হ'ব আৰু বিয়োগ থাকিলে ৰাইট সাইডে গলে মানে কি হ'ব যোগ হ'ব আশা কৰো এইগিলা তোমালোকে ভালদৰে মনত ৰাখিবা তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ মেথ থাকিলে মানে তোমালোকৰ ক্যালকুলেশনত কোনো ধৰণৰ ভুল নহয় বুজি এতিয়া ইয়াত 2 টো কি হৈছে পূৰণ হৈ আছে যদি ৰাইট সাইড যায় তেতিয়া কি হৈ যাব হৰণ হৈ যাব হয়নে 150 যোগ প্ৰস্থ 400 by 2 হয়নে যে 150 plus প্রস্থ equal to আমি 400 ক যদি 2 এ হৰণ কৰো তেতিয়া কিমান হ'ব 200 হয়নে এতিয়া ইয়াত এটো 150 টো কি হৈছে যোগ হৈ আছে ৰাইট সাইডে গলে মানে কি হৈ যাব বিয়োগ হয়নে একে প্ৰস্থ equal to কিমান হৈ যাব 200 minus 150 या 200 ৰ পৰা যদি আমি 150 বিয়োগ কৰো তেতিয়া কিমান হৈ যাব 50 50 টো কি হৈ যাব মজিয়াখনৰ প্ৰস্থ এটাকে মজিয়াখনৰ প্ৰস্থ আমি কিমান পালো 50 মিটাৰ হয়নে 50 মিটাৰ একেবাৰে সহজ হয়নে আমি অনলি ফৰ্মুলাটো মনত ৰাখিলেই হৈ গল হয়নে গতিকে তোমালোকে ফৰ্মুলা বিলাক ভালদৰে মনত ৰাখিবা এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এখন আয়তাকৃতিৰ উদ্যানৰ দিক 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব বুলি কৈছে এখন আয়তাকৃতিৰ উদ্যানৰ দিকটো কিমান দি আছে 200 মিটাৰ আৰু প্ৰস্থ দি আছে 150 মিটাৰ ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত প্ৰতি মিটাৰ যদি 20 টকা হয় তেন্তে গুটে চাৰিওকাষে বেৰ দিবলৈ কিমান খৰচ হ'ব এটো উলিয়াব লাগিব হয়নে গতিকে আমি প্ৰথমে আয়তাকৃতিৰ উদ্যানখনৰ পৰিসীমা উলিয়াই লওঁ হয়নে এতিয়া প্ৰথমে লিখিবা দিয়া আছে হয়নে দিয়া আছে দিক কিমান দিয়া আছে 200 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 150 মিটাৰ এতিয়া লিখিবা যে আমি জানো যে আয়তাকৃতিৰ উদ্যানৰ পৰিসীমা হয়নে কি হ'ব 2 into দৈৰ্ঘ্য যোগ প্ৰস্থ 2 into দৈৰ্ঘ্যটো কিমান হয় 200 মিটাৰ দিয়া আছে আৰু প্ৰস্থটো কিমান দিয়া আছে 150 মিটাৰ 2 into এটো সোৱা 200 আৰু 150 যোগ কৰিলে কিমান হ'ব 350 মিটাৰ হয়নে এতিয়া 350 আৰু 2 যোগ কৰিলে কিমান হ'ব 700 মিটাৰ এটাকে আয়তাকৃতিৰ উদ্যানখনৰ পৰিসীমা কিমান পালো 700 মিটাৰ হয়নে এতিয়া তোমালোকে লিখিবা যে প্ৰথম লিখিবা যে 1 মিটাৰ
এতিয়া আমি কি উলিয়াব লাগিব ইয়াৰ চাৰিওকাষে বেদিলে কিমান খৰচ হ'ব হেতু উলিয়াব লাগিব হয়নে এটা তোমালোকে লিখিবা যে প্ৰতি মিটাৰত খৰচ হয় হয়নে প্ৰতি মিটাৰত খৰচ হয় মিটাৰত খৰচ হয় কিমান খৰচ হয় প্ৰতি মিটাৰত 20 টকা এতিয়া 700 মিটাৰত খৰচ হয় বুলি লিখিবা এতিয়া 20 into এটো কি হ'ব 20 টকা হয়নে 20 into 700 হয়নে এতিয়া 20 আৰু 700 পূৰণ কৰিলে কিমান হ'ব 7 দুগুণ 14000 টকা একে ইয়াৰ চাৰিওকাষে বেদিলে কিমান হ'ব 14000 টকা হয়নে আশা কৰো সকলোৱে বুজি পালা এতিয়া তোমালোকে এইটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 4 নম্বৰ কোৱেশ্চন কিটা কৰিম এতিয়া নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে খালি ঠাই পূৰ কৰা বুলি কৈছে হয়নে এটা বৰ্গৰ পৰিসীমা 16 cm এটা বৰ্গৰ পৰিসীমা কিমান দিয়া আছে 16 cm বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে এটা বৰ্গৰ পৰিসীমা কিমান দিয়া আছে 16 cm আৰু এই বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য আমি উলিয়াব লাগে হয়নে এতিয়া 16 cm হয়নে গতিকে এটা বৰ্গৰ কেটা বাহু থাকে চাৰিটা বাহু থাকে আৰু গোটেই বাহু কিটাই কি হয় সমান হয় গতিকে পৰিসীমাটো আমি 4 এ হৰণ কৰি দিলে আমাৰ আহি যাব হয়নে এটা বাহুৰ দৈৰ্ঘ্য 16 ক 4 এ হৰণ কৰিলে কিবা যাব 4 বাৰ এটাকে এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 4 cm হয়নে এটা বাহুৰ দৈৰ্ঘ্য যদি 4 cm হয় গোটেই বাকি তিনিটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 4 cm 4 cm 4 cm গতিকে 4 4 গুণ কিমান হৈ যাব 16 হয় চাৰিটা বাহুৰ দৈৰ্ঘ্য কিন্তু ইয়াত এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব কৈছে কিমান হ'ব এটো এটা বাহুৰ দৈৰ্ঘ্য 4 হ'ব এটা 2 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন এটা আয়তৰ পৰিসীমা 18 cm আয়তটোৰ প্ৰস্থ 3 cm দৈৰ্ঘ্য উলিয়াব দিছে হয়নে এটা আয়তৰ পৰিসীমাটো দিয়া আছে আৰু আয়তটোৰ প্ৰস্থও দিয়া আছে এতিয়া আমাক কি উলিয়াব লাগে তাৰ দৈৰ্ঘ্যটো উলিয়াব লাগে হয়নে তোমালোকে লিখিবা আয়তৰ পৰিসীমা $18 cm আৰু প্ৰস্থ কিমান দিয়া আছে 3 cm এতিয়া আমি কি উলিয়াব লাগে দৈৰ্ঘ্য উলিয়াব লাগে হয়নে আমি জানো যে 2 into length plus breadth equal to আয়তৰ পৰিসীমা হয়নে এতিয়া আমি মানকিটা বহাই যাও 2 into length আমাৰ বানটো দিয়া নাই হয়নে length plus breadth আমাক দিয়া আছে কিমান দিয়া আছে 3 cm আৰু আয়তৰ পৰিসীমাটো কিমান দিয়া আছে 8 cm এতিয়া length plus 3 equal to 18/2 হয়নে এতিয়া মই এফালে কৈ দিছো ইয়াত যেহেতু জায়গা নহয়গে হয়নে এতিয়া 3 টো ইয়াত প্লাস হৈছে আমি ইফালে লগলে কি যাব মাইনাস হৈ যাব হয়নে তথাপি আমি আৰু এটা স্টেপ কৰি লৈছো length plus 3 equal to 8ক 2 এ হৰণ কৰিলে কিবা যাব 9 বাৰ এতিয়া length equal to কিমান হৈ যাব 9 minus 3 হয়নে এতিয়া length equal to কিমান হৈ যাব 9ক যদি আমি 3 এ মাইনাস কৰো তেতিয়া কিমান হৈ যাব 6 এটাকে আমি দৈৰ্ঘ্যটো কিমান পাই গলো 6 cm এইটো তোমালোকৰ ফৰ্মুলাটো মই ইংলিছত লিখি দিলো গতিকে তোমালোকে এটো অসমীয়া লিখি লবা এটো কি হৈ যাব দৈৰ্ঘ্য হৈ যাব লেন্থটো আৰু এই ব্ৰেডটো কি হৈ যাব প্ৰস্থ হৈ যাব হয়নে এটা তোমালোকে এই কোৱেশ্চন কিটা কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিম
3 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে 3 cm 4 cm আৰু 5 cm ত্ৰিভুজটো পৰিসীমা উলিয়াব বুলি কৈছে এটা ত্ৰিভুজৰ তিনিটা বাহুৰ দৈৰ্ঘ্যটো দিয়া আছে আৰু আমাক কি উলিয়াব লাগে ত্ৰিভুজৰ পৰিসীমা একেবাৰে সহজ কুৱেশ্যন হয় ত্ৰিভুজৰ পৰিসীমা কেনেদৰে উলিয়াও আমি তিনিটা বাহু যোগ কৰি দিও হয়নে তিনিটা বাহুৰ যোগফল ত্ৰিভুজৰ আমি যদি যেহেতু ইয়াত ফিলিং ইন দা ব্ল্যাঙ্কস কৰিব দিছে গতিকে আমি এইকেইটা যোগ কৰি দিলে হৈ যাব কিমান দিয়া আছে 3 + 4 + 5 এই গতিকেটা যোগ কৰিলে কিমান হৈ যাব 3 আৰু 4 যোগ কৰিলে কিমান হ'ব 7 আৰু 7 পাছে কিমান হ'ব 12 সেন্টিমিটাৰ এটোৱে আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 4 নম্বৰ কুৱেশ্যন কিটা বুজি পালা তোমালোকে এতিয়া এইটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 5 নম্বৰ কুৱেশ্যনটো কৰিম এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন কি দিয়া আছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 cm আৰু 15 cm আৰু ত্ৰিভুজটোৰ পৰিসীমা 47 cm হলে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান বুলি সুধিছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে হয়নে এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 21 cm আৰু আনটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 15 cm হয়নে এটা ত্ৰিভুজটোৰ পৰিসীমা কিমান দিয়া আছে 47 cm তেনেহলে ত্ৰিভুজটোৰ তৃতীয় বাহুটো উলাব লাগে আমি এতিয়া তোমালোকে লিখিবা যে ধৰা হল ত্ৰিভুজৰ তৃতীয় বাহুটো দৈৰ্ঘ্য 1 সেন্টিমিটাৰ হয়নে আমি তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান পালো 1 সেন্টিমিটাৰ আমি ধৰি লৈছো এটা চোৱা এটা ত্ৰিভুজৰ পৰিসীমাটো দিয়া আছে হয়নে 47 সেন্টিমিটাৰ ত্ৰিভুজৰ পৰিসীমা কেন্দ্ৰৰে উলিয়াইছিলো ত্ৰিভুজৰ যেহেতু তিনিটা বাহু থাকে হয়নে গোটেই বাহুকিটা কি কৰি দিও আমি যোগ কৰি দিও হয়নে এতিয়া তোমালোকে লিখিবা যে আমি জানো যে ত্ৰিভুজৰ দুটা বাহু দিয়া আছে হয়নে এতিয়া সব বাহুকিটা আমি লিখি দিও 21 cm 15 cm আৰু তৃতীয় বাহুটো কিমান দিয়া আছে 1 cm ইকুৱেল টু পৰিসীমাটো কিমান দিয়া আছে আমাৰ 47 cm এতিয়া সব 21 আৰু 15 যোগ কৰিলে কিমান হ'ব 36 plus x equal to কিমান হ'ব 47 আৰু x equal to 47 minus 36 হয়নে এতিয়া 47 ৰ পৰা যদি আমি 36 বিয়োগ কৰো তেতিয়া কিমান পাম 11 এটাকে আমি তৃতীয় বাহুটোৰ যোগ কিমান পালো 11 কি হ'ব সেন্টিমিটাৰ এটাকে তোমালোকে লিখিবা যে এটাকে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য হল 11 সেন্টিমিটাৰ এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰিম এটা 6 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰ পিছত তাৰাল পোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে এই আয়তবোৰৰ সম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব অতি কমেও 5টা বেলেগ বেলেগ আয়তৰ এটা কি কৈছে প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে বুলি কৈছে এডাল তাৰেৰে প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ এটা কি তৈয়াৰ কৰা হৈছে বৰ্গ তৈয়াৰ কৰা হৈছে হয়নে তাৰ পিছত তাৰডাল পোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা আছে তাৰ পিছত কি কৰিছে এই একেডাল তাৰেৰে বিভিন্ন জোখত কি কৰিছে আয়ত গঠন কৰা হৈছে সেই একেডাল তাৰেৰে এই আয়তবোৰৰ সম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব অতি কমেও 5টা বেলেগ বেলেগ আয়তৰ
এই যেটো আয়ত হ'ব তাৰ সম্ভাব্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব আমি অতি কমেও 5 জোৰ আমি লিখি দেখুৱাব লাগিব এতিয়া আহাচোন আমি অংকটো কৰো তোমালোকে লিখিবা দিয়া আছে হয়নে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য হয়নে কিমান দিয়া আছে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আমি কি উলিয়াব লাগিব বৰ্গটোৰ পৰিসীমা হয়নে বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিল পৰিসীমা বৰ্গৰ পৰিসীমা 4 into এটা বাহুৰ দৈৰ্ঘ্য হয়নে এটা বাহুৰ দৈৰ্ঘ্য 4 into এটা বাহুৰ দৈৰ্ঘ্য এটা বাহু কিমান দিয়া আছে 6 সেন্টিমিটাৰ 6 গুণ কিমান হ'ব 24 সেন্টিমিটাৰ এটাকে আমি বৰ্গৰ পৰিসীমাটো কিমান পালো 24 সেন্টিমিটাৰ যেহেতু একেডাল তাৰেৰে আয়তটো বনোৱা আছে হয়নে গটিকে কোনো বেলেগ তার লোৱা নাই গটিকে বহাই দিয়া বা কম কৰা নাই গটিকে আয়তটোৰ পৰিসীমাও কিমান হ'ব 24 সেন্টিমিটাৰ কিন্তু বৰ্গৰ আকৃতিটোৰ পৰা কি আকৃতিলৈ পৰিৱৰ্তিত কৰিছে আয়ত আকৃতিলৈ হয়নে এতিয়া আমি কি উলিয়াব লাগিব আয়তটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ উলিয়াব লাগিব হয়নে এতিয়া চোৱাচোন এতিয়া তোমালোকে লিখিবা যে আমি জানো যে হয়নে আমি জানো যে 2 into L plus B L plus length plus breadth equal to কি হ'ব আয়তৰ পৰিসীমা হয়নে আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা হয়নে এই আয়তৰ পৰিসীমা কোনটো হ'ব যেটো বৰ্গৰ পৰিসীমা পালো হেতুৱে হ'ব কাৰণ একেডাল তাৰেই কৈছে হয়নে গটিকে এটা কি হ'ব 2 into L plus B equal to কিমান হৈ যাব 24 হয়নে আৰু এটো ইয়াত কি হৈ আছে 2 টো পূৰণ হৈ আছে হলে গলে মানে কি হৈ যাব হৰণ L plus B equal to 24 হৰণ 2 L plus B equal to কিমান হ'ব 12 হয়নে এটাকে দৈৰ্ঘ্য যোগ প্ৰস্থ ইকুৱেল টু কিমান পাইছো 12 পাইছো হয়নে এতিয়া আমি এটো দৈৰ্ঘ্য আৰু প্ৰস্থ কেনেদৰে হ'ব আমি এই 12 টো কেনেদৰে পাম হেতু লিয়াম হয়নে আমি এটো কেনেদৰে লিখিব পাৰিম 10, 2 আমি এই দুটা যোগ কৰিলেও কিমান পাম 12 পাম হয়নে যদি আৰু আমি কেনেদৰে লিখিব পাৰিম এটো 8, 4 8 আৰু 4 যোগ কৰিলেও হ'ব হয়নে আৰু কি লিখিব পাৰিম আমি 9, 3 হয়নে আৰু 11, 1 7, 5 হয়নে এই গটিকেটা যোগ কৰিলে আমি 12 পাম হয়নে গটিকে আমাক যেহেতু পাঁচটা লিখিব গৈছিলে গটিকে আমি পাঁচটা লিখি দেখুৱালো আশা কৰো সকলোৱে বুজি পালা কোৱেশ্চনটো এতিয়া আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতি খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হ'ল 4480 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰা বুলি কৈছে প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতি খেলপথাৰ এখনৰ কি কৰা হ'ল চাৰিওফালে বেৰ দিয়াত কিমান হ'ল 4480 টকা খেলপথাৰখনৰ কি উলিয়াব লাগে আমি প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰিব লাগে হয়নে গতিকে তোমালোকে প্ৰথমে লিখিবা যে বৰ্গাকৃতিৰ খেলপথাৰত বেৰ দিওতে মুঠ খৰচ হয়নে মুঠ খৰচ কিমান হয় 4480 টকা
এতিয়া নেক্সট লিখিবা প্ৰতি মিটাৰত খৰচ হয়, প্ৰতি মিটাৰত খৰচ হয় কিমান টকা 35 টকা। আশা কৰো সকলোৱে মন লাগে বুজি পালা, আমাক যেটো দিয়া আছে এইটোই লিখি লৈছো হয়নে। এতিয়া তোমালোকে লিখিবা 35 টকা খৰচ হয়, এতিয়া তোমালোকে লিখিবা যে 35 টকা খৰচ হয় 1 মিটাৰ বেৰ দিওতে হয়নে, 1 মিটাৰ বেৰ দিওতে। আৰু এটকা খৰচ হয় 1/35 মিটাৰ বেৰ দিওতে হয়নে। আৰু যেটো 4480 টকা খৰচ হয় কিমান হ'ব এটো 1/35 into 448 মিটাৰ হয়নে। এটো তোমালোকে মিটাৰ এটো লিখা মিটাৰ বেৰ দিওতে খৰচ হয় হয়নে। এতিয়া আমি 1 টোৰ লগত যদি এইটো পূৰণ কৰো তেতিয়া কিমান হৈ যাব ওপৰত 4480/35 হয়নে। এতিয়া 35 ৰে আমি 4480 কি কৰিম হৰণ কৰিম। 35 ৰে 44 কেবা যাব এবাৰ, 14 পৰা 5 গলে কিমান হ'ব 98 হয়নে। 35 ৰে 98 কেবা যাব দুবাৰ কিমান হৈ যাব 70, 9 পৰা 7 মাইনাস কৰিলে কিমান হ'ব 280 হয়নে। 280 35 ৰে কেবা যাব 8 বাৰ 280 ইকুৱেল টু কিমান হৈ যাব 128 মিটাৰ। এতিয়া চোৱা 4480 টকা খৰচ হয় কিমান মিটাৰ বেৰ দিবলৈ 128 মিটাৰ বেৰ দিবলৈ হয়নে। এতিয়া আমাক কি উলিয়াব লাগে খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ হয়নে। এতিয়া লিখিবা এতেকে খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ হয়নে। খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ হয়নে। এতিয়া আমি যেহেতু বৰ্গাকৃতিৰ হয়নে গতিকে আমি এই যেটো 120 আছে 128 তাক আমি 4 ৰে হৰণ কৰি দিলে হৈ যাব হয়নে। 4 ৰে যদি হৰণ কৰো তেতিয়া কিবা যাব 4 × 3 = 12 আৰু 4 × 2 = 8 32 মিটাৰ। এটাকে খেলপথাৰখনৰ প্ৰতিটো ফালৰ যোগ কিমান হ'ব 32 মিটাৰ কৈ হ'ব। আশা কৰো সকলোৱে বুজি পালা। অকমান তোমালোকে এই কোৱেশ্চনটো কিন্তু ভালদৰে মন দিব লাগিব আৰু তোমালোকে মন দিলে হৈ গল, ইমান হাৰ্ড নহয় হয়নে। গতিকে তোমালোকে এইটো ঘৰত ভালদৰে প্ৰেক্টিস কৰিবা তেতিয়া তোমালোকৰ সহজ লাগিব। মেথছ তোমালোকে যিমানে প্ৰেক্টিস কৰিবা সিমানে সহজ লাগিব বুজি পাছানে। এতিয়া তোমালোকে এইটো কৰি লোৱা। নেক্সট আমি 8 নম্বৰ কোৱেশ্চনটো কৰিম। এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো কৰোৱা আছোন। কি দি আছে এখন আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ। এজন কৃষকে চিত্ৰত দেখুৱাৰ দৰে তাৰেৰে 4 বাৰ পথাৰখন মেৰিয়াব বিচাৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান বুলি কৈছে। এখন আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য কিমান দি আছে 150 মিটাৰ আৰু প্ৰস্থ কিমান দি আছে 100 মিটাৰ। এজন কৃষকে চিত্ৰ দেখুৱাৰ দৰে তাৰেৰে 4 বাৰ পথাৰখন মেৰিয়াব বিচাৰিছে। মানে তোমালোকৰ কিতাপত যেটো চিত্ৰ আছে তাত চাই লবা তোমালোকে এই চিত্ৰ দেখুৱাৰ দৰে কি কৰিছে তাৰেৰে 4 বাৰ পথাৰখন মেৰিয়াব বিচাৰিছে বুলি কৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান লাগিব বুলি কৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান লাগিব হয়নে। এতিয়া আহাচোন আমি অংকটো কৰো। প্ৰথমে লিখিবা যে তোমালোকে প্ৰথমে লিখিবা যে দিয়া আছে হয়নে।
কি দিয়া আছে লিখি লোৱা দৈৰ্ঘ্য কিমান দিয়া আছে 150 মিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে 100 মিটাৰ এটা তোমালোকে লিখিবা যে আমি জানো যে হয়নে আমি জানো যে ইয়াত কি কৈছে আয়তাকৃতিৰ পথাৰৰ হয়নে আয়তাকৃতিৰ হয়নে গতিকে আমি কোনটো পৰিসীমা ব্যৱহাৰ কৰিম আয়তৰ পৰিসীমা সূত্ৰটো ব্যৱহাৰ কৰিম হয়নে আমি জানো যে আয়তৰ পৰিসীমা সূত্ৰটো কি আছিল 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ এতিয়া চোৱা 2 ইনটু দৈৰ্ঘ্যটো কিমান আছে 150 মিটাৰ আৰু প্ৰস্থটো কিমান আছে 100 মিটাৰ হয়নে এতিয়া 2 ইনটু 150 আৰু 100 যোগ কৰিলে কিমান হ'ব 250 মিটাৰ এটো যদি আমি পূৰণ কৰো 250 যদি 2 লগত পূৰণ কৰো তেতিয়া কিমান হ'ব 500 মিটাৰ এটাকে আয়তৰ পৰিসীমা মানে বাগিচাখনৰ পৰিসীমাটো কিমান হ'ব 500 মিটাৰ হলে মানে গোটে চাৰিওকাষৰ হিয়তৰ দৈৰ্ঘ্যটো কিমান আছে 500 মিটাৰ হয়নে এতিয়া আমি আয়তৰ পৰিসীমাটো কিমান পালো 500 মিটাৰ হয়নে এটা কোৱেশ্চনটো কি দিছে চোৱাচোন এজন কৃষকে চিত্ৰ দেখুৱাৰ দৰে তাৰে 4বাৰ প্ৰধাখন মেৰাব বিচাৰিছে বুলি কৈছে হয়নে তেতিয়া আমাক প্ৰয়োজন তাৰ মুঠ দৈৰ্ঘ্য কিমান লাগিব বুলি কৈছে হয়নে এটা তোমালোকে লিখিবা যে এটাকে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব এটো 4 ইনটু 500 মিটাৰ হয়নে এই 4 আৰু 500 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 2000 হয়নে এটাকে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব 4বাৰ আমি মেৰিয়াবৰ কাৰণে 2000 মিটাৰ তাৰৰ প্ৰয়োজন হ'ব হয়নে আশা কৰো সকলোৱে অংকটো বুজি পালা যদি তোমালোকে এতিয়াও বুজি পোৱা নাই বা আজি আমি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো তাত যদি তোমালোকে যিকোনো প্ৰবলেম পোৱা বা এই চেপ্টাৰটো তোমালোকে যিকোনো কোৱেশ্চন কৰিব পৰা নাই তেনেহলে কমেন্টত জনাবা আৰু তোমালোকে যদি যিকোনো টেকনিক্যাল প্ৰবলেম পোৱা তেতিয়াও কমেন্টত জনাবা আমি নেক্সট ভিডিঅ'ত হেবিলাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা